নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2 জুনৰ পৰা 8 জুনলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় আসাম ৰিলেটেড কুৱেশ্যন বা নৰ্থ ইষ্ট ৰিলেটেড নেশ্যনেল বা ইন্টাৰনেশ্যনেল এই সকলোখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰো আমাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত গতিকে যি সকলে আগৰ পৰাই ভিডিঅ'ছ বিলাক চাই আছে তেওঁলোকে সকলোৱে জানে আৰু যি সকলে আগৰ পৰা চোৱা নাই তেওঁলোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব আগৰ ভিডিঅ'ছ বিলাক কাৰেণ্ট এফেয়াৰ্ছৰ যেটো প্লেলিষ্ট হয় তাত আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব সো যেহেতু এক্সামবোৰ আহি পালেই সকলোবোৰ এক্সামে এটাৰ পিছত আনটো অনুষ্ঠিত হ'ব গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচনখিনি ভালদৰে কৰিব কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি এটা ইম্পৰ্টেন্ট ফেক্টৰ হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আৰু বিভিন্ন জিকে কুৱেশ্যনছ বিলাকো কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি হুদে সাম্প্ৰতিক সময়ত যিবিলাক আমাৰ নিউজত চৰ্চা লাভ কৰে সেইবিলাক বিষয়ৰ ওপৰত প্ৰশ্ন সোধা দেখা যায় বা জিকে বিলাকো তাৰ লগত ৰিলেট কৰি সোধা দেখা যায় গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় তো আপোনালোকে ভিডিঅ' বিলাক চাইও প্ৰিপাৰেচন কৰিব পাৰিব আৰু যদি আপোনালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক পাৰচেজ কৰিব বিচাৰে তেনেহলে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰিব ইয়াত প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ এমসিকিউ উইথ এক্সপ্লেনেশ্যন ইয়াত দিয়া হয় ইয়াত 2023 ৰ পৰা 2024 লৈকে গোটেইখিনি আপোনালোকে পাব 2023 জানুৱাৰীৰ পৰা পাব আপোনালোকে আৰু 2024 ৰ এতিয়ালৈকে আপডেট হৈ আছে গতিকে কোৰ্সটো পাৰচেজ কৰা এবছৰলৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব প্ৰতি মাহে আপডেট হৈ থাকিব আপোনালোকে এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গতিকে যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা ডিজিটেল আসাম মোবাইল এপটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নাইবা আমাৰ ৱেবছাইট www.digitalassam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু এই দুটা প্লেটফৰ্মতে আপোনালোকে এক্সেছ কৰিব পাৰিব কোৰ্সসমূহ আৰু ইয়াৰ উপৰি টেটকাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে ইয়াৰ পেডাগজি 50 মাৰ্কছৰ বাবে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত ভিডিঅ' লেকচাৰ পিডিএফ নোটছ এডিশনাল নোটছ মক টেষ্ট সকলোবিলাক দিয়া আছে যদি ইন্টাৰেষ্টেড হয় আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰিব ইয়াৰো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ডেমো ভিডিঅ'ছো আছে আপোনালোকে কোৰ্সৰ লিংকত গৈ ক্লিক কৰিলে তাত আপোনালোকে কন্টেন্টত গৈ ডেমো ভিডিঅ'ছ বিলাক বা কন্টেন্টছ বিলাক আপোনালোকে চাব পাৰিব সো ইয়াৰ ওপৰত আসাম জিকে বা আসাম এণ্ড ইটস পিপলৰ এটা কোৰ্স ইয়াত পিডিএফ নোটছৰ লগতে মক টেষ্ট আপোনালোকে দিব পাৰিব 6000 প্লাস ইয়াত মক টেষ্ট কুৱেশ্যনছ আছে তো ইয়াৰো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু সিটেট এক্সাম যে জুলাইত অনুষ্ঠিত হ'ব ইয়াত অসমীয়া ভাষাৰ যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰে পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে তো এইখিনি আপোনালোকে এই কোৰ্সটো জৰিয়তে কৰিব পাৰিব অসমীয়া ভাষা পেডাগজি আৰু গ্ৰামাৰ ইয়াত কভাৰ কৰা আছে পিডিএফ নোটছ আছে ভিডিঅ'ছ আছে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ 2012 পৰা 2024 লৈকে মক টেষ্ট কুৱেশ্যন দিয়া আছে ঠিক আছে তো গোটেইবিলাকৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এবাৰ আপোনালোকে চেক কৰিব পাৰে ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে যে আসাম গভৰ্ণমেণ্ট has decided to celebrate the day against superstitious beliefs in which they যে অসম চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস কোনটো দিনত পালন কৰাৰ সিদ্ধান্ত লৈছে সো ৰিসেন্টলি অসম চৰকাৰে ঘোষণা কৰিছে কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হ'ব গতিকে কিমান তাৰিখত পালন কৰা হ'ব হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 13 মে গতিকে প্ৰতি বছৰে 13 মে তাৰিখত পালন কৰা হ'ব কুসংস্কাৰ বিৰোধী দিৱস তো এই বিষয়ে আমি আলোচনা কৰিম তো এই বিষয়টোৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন হ'ব পাৰে তেনে ধৰণৰ প্ৰশ্নটো সুধিব পাৰে গতিকে দ্বিতীয় প্ৰশ্নলৈকে আমি আহিছো তাৰ পিছত আমি অলপমান ইয়াৰ বিষয়ে আলোচনা কৰিম তো 2 নম্বৰ প্ৰশ্নটো আমাক সুধিছে যে আসাম গভৰ্ণমেণ্ট has declared May 13 as the day against superstitious beliefs to honor to whom যে কাক সন্মান জনোৱাৰ বাবে অসম চৰকাৰে 13 মে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছে গতিকে কোন গৰাকী তলত উল্লেখ কৰা কোন গৰাকী ব্যক্তিক সন্মান জনোৱাৰ বাবে এই 13 মে তাৰিখটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব তো তেনে ধৰণৰ প্ৰশ্নটো আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব বিৰুবালা ৰাভা তো বিৰুবালা ৰাভা কোন হয় এই বিষয়ে আমি আলোচনা কৰিম গতিখিনি আমি এতিয়া থুলমূলকে আলোচনা কৰিম তো ছবিত আপোনালোকে দেখিছে এ হৈছে বিৰুবালা ৰাভা তো তেখেতৰ 13 মে তাৰিখত মৃত্যু হৈছে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ বিষয়ে আমি আগতো আলোচনা কৰিছো তেখেতে পদ্মশ্ৰী এৱাৰ্ডো পাইছিলে এই বিষয়ে আমি আগত আলোচনা কৰিছিল এটা ভিডিঅত তো যি কি নহওক যোৱা 6 জুন তাৰিখত আসাম কেবিনেটে এনাউন্স কৰিছে ঘোষণা কৰিছে যে 13 মে তাৰিখটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব অসমত তো এটো মনত ৰাখিব কাক সন্মান জনাৰ বাবে বিৰুবালা ৰাভাক সন্মান জনাৰ বাবে গতিকে বিৰুবালা ৰাভা কোন আছিল তেওঁ এগৰাকী সোশ্যাল এক্টিভিষ্ট আছিল তেওঁ গোটেই জীৱন জুৰি এটা সংগ্ৰাম কৰিছিল কিহৰ ওপৰত যি আমাৰ সুপাৰষ্টিচিয়াছ বিলিভ আছে বা অন্ধবিশ্বাস ডাইনিৰ ওপৰত গতিকে এই যি অন্ধবিশ্বাস বা যি আমাৰ সোশ্যাল এভিলছ হয় বা আমাৰ কুসংস্কাৰ হয় তো ইয়াক বিৰোধিতা কৰাৰ বাবে তেখেতৰ যথেষ্ট ৰোল আছে গোটেই জীৱন জুৰি তেখেতে সংগ্ৰাম কৰিছিল গতিকে তেওঁক সন্মান জনাৰ বাবে 13 মে তাৰিখটো পালন কৰা হ'ব ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিভ বা
কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব গতিকে বিৰুবালা ৰাভাৰ জন্ম হৈছিল 1954ত ঠাকুৰভিলা ভিলেজত বা গাঁৱত তেওঁৰ জন্ম হৈছিল গতিকে এই ভিলেজখন মেঘালয় বৰ্ডাৰৰ ওচৰতে হয় অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এই গাঁওখন মেঘালয় বৰ্ডাৰৰ ওচৰত তো এইটো আপোনালোকে মনত ৰাখিব আৰু যোৱা 2024 বৰ্ষৰ 13 মে তাৰিখত তেখেতৰ মৃত্যু হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হ'ল যোৱা 13 মে তাৰিখত গতিকে সেই কাৰণে 13 মে তাৰিখটোৱে নিৰ্বাচন কৰা হৈছে বা তেওঁৰ যেটো মৃত্যু দিন সেই মৃত্যু দিনটোতে পালন কৰা হ'ব কুসংস্কাৰ বিৰোধী দিৱস হিচাপে তো এইখিনি পইণ্ট ইম্পৰ্টেন্ট হয় গতিখিনি পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াৰ উপৰি আন এটা পইণ্ট ইয়াতে মনত ৰাখিব তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে তেখেতক পদ্মশ্ৰীও দিয়া হৈছিল কিমান চনত দিয়া হৈছিল 2021 চনত তেখেতে লাভ কৰিছিল পদ্মশ্ৰী লাভ কৰিছিল তো এইটো এটা প্ৰশ্ন ইয়াৰ লগত ৰিলেট কৰি সুধিব পাৰে জিকে কোৱেশ্চন হিচাপে সুধিব পাৰে তো কাৰেন্ট আমাৰ যিখিনি ঘটনা হ'ব বা সাম্প্ৰতিক যিখিনি ঘটনা তাৰ লগত ৰিলেট কৰি কিছুমান আমাৰ জিকে কোৱেশ্চন আমাৰ সুধা দেখা যায় গতিকে সেই কাৰণে ৰিলেচন থকা কথাখিনি আমি জানি থব লাগে ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনটোলৈ আইছো কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হু হ্যাজ মেনেজড টু উইন ইন লোকসভা ইলেকশন 2024 বাই দ্য হাইয়েষ্ট মাৰ্জিন ইন দ্য এন্টায়াৰ কান্ট্ৰি যে 2024 চনৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক ব্যৱধানত কোনে জয়ী হ'বলৈ সক্ষম হৈছে তো ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় জানিব নিশ্চয় পাৰিব তেখেত আমাৰ অসমৰে হয় তেখেতে 2024 চনৰ লোকসভা যি নিৰ্বাচন আমাৰ অনুষ্ঠিত হৈ গৈছিল বা তাৰ ফলাফল ঘোষণা কৰা হ'ল গতিকে ইয়াত সৰ্বাধিক ব্যৱধানত হাইয়েষ্ট মাৰ্জিন লৈ তেখেতে জয়ী হ'বলৈ সক্ষম হৈছে তেওঁ হৈছে অপচন নম্বৰ বি হ'ব ৰকিবুল হুছেইন যি ধুবুৰী সমষ্টিত তেখেতে কেণ্ডিডেট আছিল গতিকে তেখেত উইনাৰ হৈছে আৰু হাইয়েষ্ট মাৰ্জিন লৈ বা সৰ্বাধিক ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে অকল অসমৰ ভিতৰতে নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰতে হাইয়েষ্ট মাৰ্জিন লৈ তেখেতে জয়ী হৈছে তো এই বিষয়ে আমি অলপমান ইয়াত আলোচনা কৰিম আমি যদি চাওঁ ইলেকশন কমিশনৰ যেটো ৰিপৰ্ট মতে তাত যদি আমি চাওঁ বিগেষ্ট ভিক্টৰী বুলি যদি কয় মাৰ্জিনৰ ক্ষেত্ৰত তেনেহলে ইয়াত নাম আহিব সঞ্জয় লালৱানী তেখেতৰ নাম আহিব সঞ্জয় লালৱানী হাইয়েষ্ট মাৰ্জিন লৈ তেখেত জয়ী হৈছে আৰু তেওঁৰ যেটো ভিক্টৰী যেটো মাৰ্জিন হয় 11 লাখতকৈ ওপৰত আৰু তেওঁৰ যিগৰাকী ৰাইভেল আছিল তেওঁ আছিল সঞ্জয় সোলাংকি বহুজন সমাজ পাৰ্টিৰ তেখেত হয় তেখেতে লাভ কৰিছিল তেখেতৰ যেটো ভোট লাভ কৰিছিল 51000 সামথিং তেখেতে লাভ কৰিছিল মধ্যপ্ৰদেশৰ ইন্দোৰ কনস্টিটুৱেন্সিৰ আছিল মধ্যপ্ৰদেশৰ ইন্দোৰ সমষ্টিৰ হয় তো এইটো আপোনালোকে মনত ৰাখিব গতিকে তেওঁৰ যেটো মাৰ্জিন বহুখিনি হয় ৰকিবুল হুছেইনতকৈ আমাৰ বেছি আছিল কিন্তু ইয়াত এটা কিন্তু আছে হেতু হৈছে এই ইন্দোৰ যেটো কনস্টিটুৱেন্সি আছিল ইয়াত এগৰাকী কংগ্ৰেছৰ কেণ্ডিডেট আছিল কিন্তু তেওঁৰ কেণ্ডিডেটছৰ উইথড্ৰ কৰিলে আৰু তাৰ পিছত নতুন কেণ্ডিডেট দিয়াৰ সময়ও নাছিল গতিকে সেই কাৰণে তেখেতৰ যেটো মাৰ্জিনটো সৰ্বাধিক হৈছে কিন্তু ইয়াত এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ আছে হেতু হৈছে যেটো আমাৰ ভোটিং মেচিনত নটা বুলি এটা অপচন থাকে নান অফ দা এবভ বুলি তো এই নটা অপচনত ভোট দিয়া ব্যক্তিৰ সংখ্যা বা ভোটাৰছ হৈছে 2,18,674 জন ব্যক্তিয়ে ইয়াত ভোট দিছে ইন্দোৰ সমষ্টিত গতিকে এইখিনি কি হ'ব এতিয়া তেওঁৰ মাইনাস হ'ব আৰু মাইনাস হৈ আমি যদি চাওঁ তেওঁৰ যেটো মাৰ্জিন হ'ব মাৰ্জিনটো হয় 10,08,000 হ'ব 8,000 সামথিং হয় গতিকে তেওঁৰ মাৰ্জিনটো তেতিয়া কমি আহিব কাৰণ এই যেটো নটা যেটো অপচন হয় এই অপচনত তাত বহুত ব্যক্তিয়ে ভোট দিছে 2 লাখতকৈ ওপৰত ব্যক্তিয়ে ভোট দিছে যেহেতু কংগ্ৰেছৰ কেণ্ডিডেট জনে উইথড্ৰ কৰিলে গতিকে হয়তো তেওঁৰ তাত এই ভোট বিলাক পৰিলে হেতেন গতিকে তেওঁলোকে নটা অপচনতে সিলেক্ট কৰিলে গতিকে সেই কাৰণে তেওঁৰ কি হৈছে মাৰ্জিনটো ইয়াত মাইনাস হ'ব কাৰণ এই যিখিনি নটা অপচনত দিয়া হৈছে এইখিনি তাৰ পৰা মাইনাস কৰিব লাগিব আৰু মাইনাস কৰিলে 10,08,000 সামথিং তেওঁৰ মাৰ্জিন হয় আৰু আমি যদি চাওঁ আমাৰ অসমৰ কংগ্ৰেছ পাৰ্টি হয় ধুবুৰী কনস্টিটুৱেন্সিৰ সমষ্টিৰ তেখেত হৈছে ৰকিবুল হুছেইন আৰু তেওঁ লাভ কৰিছে মাৰ্জিন হৈছে 10,12,000 সামথিং গতিকে তেওঁৰ বেছি হয় সৰ্বাধিক হয় ৰকিবুল হুছেইনৰ গতিকে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ৰকিবুল হুছেইনৰ সৰ্বাধিক ব্যৱধানত তেখেতে বিজয় লাভ কৰিছে ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে মই সঞ্জয় লালৱানীৰ কথা এই কাৰণে উল্লেখ কৰিলো কাৰণ কনফিউজন হ'ব পাৰে কাৰণ কিছুমান নিউজ পেপাৰত হাইয়েষ্ট ভিক্টৰী বুলি তেখেতৰ নামটো দিয়া হৈছে কিন্তু ইলেকশন কমিশনৰ ওয়েবসাইটত বা তাৰ পৰা এটো জনাইছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত হাইয়েষ্ট মাৰ্জিন হৈছে ৰকিবুল হুছেইনৰ তো তাৰ কাৰণটো কি সেইখিনি মই ইয়াত আপোনাক বুজাবলৈ চেষ্টা কৰিছো
তো এইখিনিতে আপোনালোকে আন কেইটামান কথা মনত ৰাখিব আপোনালোকে সকলোৱে জানে এইখিনি কথা যে অসমত আমাৰ টোটেল কিমানটা লোকসভা সিট আছিল 14টা আমাৰ লোকসভা সিট ইয়াৰ ভিতৰত কিমানটা বিজেপিয়ে পালে 9টা বিজেপিয়ে পালে কংগ্ৰেছে 3টা পাইছে এজিপি এটা ইউপিপিএল এটা পাইছে গতিকে আমি এনডিএৰ কথা যদি কওঁ তো এনডিএ টোটেল কিমানটা লাভ কৰিছে 9টা বিজেপিৰ 9টা এজিপিৰ এটা আৰু ইউপিপিএলৰ এটা গতিকে টোটেল 11টা লাভ কৰিছে আৰু কংগ্ৰেছৰ হৈছে 3টা তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তাৰ ওপৰত কোনটো সমষ্টিত কোন বিজয় হৈছে সেইখিনি আপোনালোকে পাৰিলে মনত ৰাখিব তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু যেটো আজি শপত গ্ৰহণ কৰিব মিনিষ্ট্ৰী বিলাক যেতিয়া দিব তেতিয়া আমি আৰু আলোচনা কৰিম কোনে কি মিনিষ্ট্ৰী পায় সেইবিলাক বিষয় আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত তো এইখিনিতে আৰু এটা কথা মনত ৰাখিব টোটেল কিমান ভোটাৰছ আছিল সেইখিনি আপোনালোকে মনত ৰাখিব পাৰে অসমৰ টোটেল ভোটাৰছ কিমানে ভোট দিছে এইবাৰ 2,43,67,589 টোটেল ভোটাৰছ হয় আৰু কিমান সংখ্যক পুৰুষে ভোট দিছে 1,22,43,256 আৰু মহিলা কিমান সংখ্যকে ভোট দিছে হেয়া হৈছে 1,21,23,934 আৰু যেটো থাৰ্ড জেন্ডাৰ হয় তেওঁলোকৰ যেটো ভোট ইয়াত কাউন্ট হৈছে 414 তো ইয়াত আৰু এটা কথা লক্ষ্য কৰিবলগীয়া এটো হৈছে মহিলাৰ যেটো ভোটৰ যেটো সংখ্যা আমি যেটো পাৰ্সেন্টেজটো চাও আগতকৈ এবাৰ বহুত গুণে বাঢ়িছে মহিলা ভোটাৰছৰ সংখ্যা বহুত বাঢ়িছে ইয়াত যদি চাও পুৰুষৰ প্ৰায় সমান পুৰুষৰ হৈছে 1,22 লাখ সামথিং আৰু মহিলাৰ ঠিক তেনেদৰে 1,21 লাখ সামথিং গতিকে প্ৰায় সমান বুলি আমি ক'ব পাৰো অলপমান কম হয় গতিকে ইয়াত আমি এইটো উত্থান দেখিবলৈ পাইছো মহিলাৰ ভোটৰ সংখ্যা বাঢ়িছে তো এই তথ্যখিনিও আপোনালোকে মনত ৰাখিব তো এতিয়া আমি আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হুইচ ষ্টেট হ্যাজ ৰিসিভড সেন্ট্ৰেল এপ্ৰুভেল ফৰ এষ্টাব্লিশিং এন আইআইএম যে হেউটাকৈ কোনখন ৰাজ্যই আইআইএমৰ স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে তো ৰিসেন্টলি আইআইএমৰ স্থাপনৰ বাবে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে এখন ৰাজ্যই গতিকে সেই ৰাজ্যখনৰ নাম কি হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ আসাম গতিকে ৰিসেন্টলি অসমে লাভ কৰিছে কেন্দ্ৰীয় অনুমোদন লাভ কৰিছে আইআইএমৰ স্থাপনৰ বাবে তো এই বিষয়ে আমি অলপমান আলোচনা কৰি লৈছো তো সেন্ট্ৰেল গভৰ্নমেন্টে এপ্ৰুভ কৰিছে অসমৰ এটা প্ৰপ'জেল পঠোৱা হৈছিল তো ৰিসেন্টলি অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা ইয়া ঘোষণা কৰা হৈছে আৰু তেওঁ জনাইছে যে সেন্ট্ৰেল গভৰ্নমেন্টে ইয়া এপ্ৰুভ কৰিছে যে কামৰূপ জিলাত অসমৰ কামৰূপ জিলাত স্থাপন কৰা হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট চমুকে আইআইএম বুলি আমি জানো গতিকে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট স্থাপন কৰা হ'ব কামৰূপ জিলাত তো এইটো মনত ৰাখিব ক'ত স্থাপন কৰা হ'ব হেতু প্ৰশ্ন সুধিব পাৰে গতিকে কামৰূপ জিলাত স্থাপন কৰা হ'ব গতিকে ইয়াৰ জৰিয়তে অকল অসমৰ লৰাছোৱালী সকলে নহয় নাগালেণ্ড হক অৰুণাচল প্ৰদেশ এইবিলাক আমাৰ নেইবাৰিং যিবিলাক ষ্টেটছ আছে এইবিলাকৰ লৰাছোৱালী যথেষ্ট উপকৃত হ'ব আৰু এই যেটো আইআইএম গুৱাহাটীত স্থাপন কৰা হ'ব ইয়াৰ মেন্টৰ কোন হ'ব মেন্টৰ হ'ব আইআইএম আহমেদাবাদ হ'ব তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে when is world bicycle day celebrated every year যে প্ৰতি বছৰে কেতিয়া বিশ্ব বাইসাইকেল দিৱস পালন কৰা হয় একচুয়ালি ৰিসেন্টলি পালন কৰা হল বিশ্ব বাইসাইকেল দিৱস তো কেতিয়া পালন কৰা হৈছে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 3 জুন 3 জুন তাৰিখত পালন কৰা হয় প্ৰতি বছৰে বিশ্ব বাইসাইকেল দিৱস গতিকে এই দিৱসৰ জৰিয়তে সাইক্লিংটো যে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় হেতু এটা সজাগতা সৃষ্টি কৰাৰ বাবে ইয়া পালন কৰা হয় সাইক্লিংৰ ফলত আমাৰ পলিউশনো নহয় প্ৰদূষণো আমাৰ নহয় গতিকে এইবিলাক প্ৰমোট কৰাৰ বাবে বা এই সজাগতা বিলাক বিয়পাৰ বাবে এই দিৱসটো পালন কৰা হয় গতিকে আমাৰ মানুহৰ স্বাস্থ্যৰ বাবেও ভাল হয় আমাৰ পৰিবেশৰ বাবেও ভাল হয় ঠিক আছে তো আমাৰ থিম কি আছিল ওয়াৰ্ল্ড বাইসাইকেল ডে থিম কি হয় 2024 চনত হেতু হৈছে প্ৰমোটিং হেলথ ইকুইটি এণ্ড সাস্টেইনেবিলিটি থ্ৰু সাইক্লিং তো এইটো মনত ৰাখিব প্ৰমোটিং হেলথ ইকুইটি এণ্ড সাস্টেইনেবিলিটি থ্ৰু সাইক্লিং এইটো আছিল এই বছৰৰ থিম আছিল Next question লৈকে আইছো question number 6 লৈকে ইয়াতে সুধিছে in which state has a new species of blue ant been discovered recently যে হেউটাকৈ কোনখন ৰাজ্যত নতুন প্ৰজাতিৰ নীলা পৰুৱাৰ আৱিষ্কাৰ হৈছে গতিকে এবিধ নীলা পৰুৱা ব্লু আন্ট ডিসকভাৰ কৰা হৈছে তলৰ কোনখন ৰাজ্যত ইয়া আৱিষ্কাৰ কৰা হৈছে তো এইটো হল প্ৰশ্ন এবিধ নতুন প্ৰজাতি হয় এই নতুন প্ৰজাতিবিধ আৱিষ্কাৰ কৰা হৈছে কোনখন ৰাজ্যত হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশত ইয়া ৰিসেন্টলি আৱিষ্কাৰ কৰা হৈছে আপোনালোকে ছবিত দেখিছে এবিধ হৈছে পৰুৱা গতিকে অৰুণাচল প্ৰদেশৰ সিয়াং ভেলীত ইয়া পোৱা গৈছে অৰুণাচল প্ৰদেশৰ সিয়াং ভেলীত ইয়া আৱিষ্কাৰ কৰা হৈছে তো
তো এই স্পেচিছবিধৰ বিষয়ে আমি অলপমান ডিসকাস কৰিব লাগিব ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে কিছু গতিকে নতুন স্পেচিছ হয় আনস্পেচিছ হয় আৰু ইয়া কোড ডিসকভাৰ কৰা গৈছে কোড পোৱা গৈছে অৰুণাচল প্ৰদেশৰ সিয়াং ভেলিত পোৱা গৈছে এটো পইণ্ট আমি মনত ৰাখিব লাগিব এইবিলাক প্ৰশ্ন আমাৰ হ'ব পাৰে অৰুণাচল প্ৰদেশ নাথাকি অপচনত সিয়াং ভেলিও থাকিব পাৰে তো এটো পইণ্ট আমি জানিব লাগিব তো এই স্পেচিছবিধৰ ইয়াত নাম দিয়া হৈছে তো ইয়াৰ নাম দিয়া হৈছে পাৰা পাট্ৰিচিনা নীলা নাম দিয়া হৈছে ইয়াৰ স্পেচিছবিধৰ তো এটো পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ যেটো শব্দ হেখৰ ফালে নীলা শব্দটো দিয়া আছে নীলা মানে হৈছে কালাৰ ব্লু কালাৰটো বুজাইছে কাৰণ আমি স্পেচিছবিধৰ ছবি পাইছো অলপ আগতে দেখিছো তো তাত আমি নীলা ৰংটো দেখিবলৈ পাইছো তো যি কি নক এটো এটা স্মল পৰুৱা হয় তো ইয়াৰ যেটো লেন্থ হৈছে 2 mm তকৈও কম হয় ইয়াৰ লেন্থটো তো ইয়াৰ যেটো বডিৰ যেটো কালাৰ হয় এটো মেটালিক ব্লু কালাৰ হয় সো ইয়াৰ হেডটো হৈছে সাব ট্ৰায়াঙ্গুলাৰ হয় লাৰ্জ আইজ চকুৰুটা ডাঙৰ হয় আৰু যেটো মুখৰ যেটো পাৰ্টটো এটো ট্ৰায়াঙ্গুলাৰ পাৰ্টৰ হয় আৰু পাঁচটা ইয়াৰ টিথ আছে দাঁত আছে পাঁচটা গতিকে এই স্পেচিছবিধৰ যেটো কালাৰ হয় মেটালিক যেটো ব্লু কালাৰ গতিকে এই কালাৰটোৱে পৃথক কৰে বাকি আমাৰ যিবিলাক আদাৰ স্পেচিছ আছে পৰুৱাৰ সেইবিলাকতকৈ কালাৰটো সম্পূৰ্ণ বেলেগ হয় তো ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখিব মেইনলি আপোনালোকে মনত ৰাখিব কোন ঠাইত পোৱা গৈছে অৰুণাচলৰ সিয়াঙত পোৱা গৈছে আৰু স্পেচিছবিধৰ নামটো আপোনালোকে মনত ৰাখিব পাৰা পাট্ৰিচিনা নীলা বুলি কোৱা হৈছে তো এটো মনত ৰাখিব ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে উদিছে হু হ্যাজ বিকাম দ্য ফাৰ্ষ্ট ব্যাটসম্যান ইন দ্য ওয়ার্ল্ড টু হিট 600 sixes ইন ইন্টাৰনেশ্যনেল ক্ৰিকেট যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 600 কৰা বিশ্বৰ প্ৰথমজন ব্যাটসম্যান কোন গতিকে 600টা 6 কোবোৱা প্ৰথমজন ব্যাটসম্যান বিশ্বৰ তেও কোন হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰোহিত শৰ্মা তো আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ ক্যাপ্টেইন হয় ৰোহিত শৰ্মা সো তেখেতে বহুত ৰেকৰ্ড ব্ৰেক কৰিছে আৰু ৰিসেন্টলি তেখেতে ব্ৰেক কৰিছে আমাৰ যে 9th ICC T20 ওয়ার্ল্ড কাপ চলি আছে বিশ্বকাপ চলি আছে আৰু এই বিশ্বকাপ কোনে হোস্ট কৰিছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা USA আৰু ওয়েস্ট ইন্ডিজে ইয়াক হোস্ট কৰিছে গতিকে এই যে 9th ICC T20 ওয়ার্ল্ড কাপ চলি আছে বিশ্বকাপ চলি আছে এই বিশ্বকাপৰ মাজতে তেখেতে এটা ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হৈছে আৰু হেতু হৈছে হাইয়েস্ট 6ৰ গতিকে তেওঁ প্ৰথম গৰাকী ক্ৰিকেটাৰ হয় গোটেই বিশ্বৰ ভিতৰত যে ইন্টাৰনেশ্যনেল ক্ৰিকেটত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 600টা 6 কোবাব সক্ষম হৈছে গতিকে তেওঁ হৈছে প্ৰথম গৰাকী ক্ৰিকেটাৰ হয় গোটেই বিশ্বৰ ভিতৰত যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 600 sixes কোবাবলৈ সক্ষম হৈছে ঠিক আছে তো এটো পইণ্ট মনত ৰাখিব লাগিব তো আমি যদি ইয়াতে চাও এখন চাৰ্ট ইয়াত দিয়া হৈছে চাৰ্টখন যদি আমি চাও প্ৰথম 606 কোবোৱা হৈছে আমাৰ ৰোহিত শৰ্মা ভাৰতৰ ক্যাপ্টেইন তেওঁ টোটাল কিমানখন মেটছত এইখিনি কৰিবলৈ সক্ষম হৈছে 473 মেটচ তেওঁ খেলিছে দ্বিতীয়তে ক্ৰিছ গেইল আছে ওয়েস্ট ইন্ডিজৰ তেওঁ অলৰেডি ৰিটায়াৰ্ড হৈছে অৱসৰ লৈছে গতিকে তেওঁ খেলিছিলে 483 মেটচ আৰু তাত তেওঁ 553 6 কোবাবলৈ সক্ষম হৈছিল তাৰ পিছত পাকিস্তানৰ শাহিদ আফ্ৰিদি আছে 526 মেটছত তেওঁ 476 কোবাবলৈ সক্ষম হৈছে গতিকে এনেদৰে ইয়াত আছে আৰু টপ পজিশনত আছে ৰোহিত শৰ্মা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি টু ওয়েটল্যান্ডস অফ হুইচ ষ্টেট have been included in the list of Ramsar sites যে হেওটাকৈ কোনখন ৰাজ্যৰ দুটা জলাশয় ৰামসাৰ সাইটৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৰামসাৰ সাইটৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গতিকে কোনখন ৰাজ্যৰ হয় হেতু হল প্ৰশ্ন তো এনে ধৰণৰ প্ৰশ্নবিলাক যথেষ্ট ইম্পৰ্টেন্ট হ'ব আগন্তুক এক্সাম বিলাকৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব বিহাৰ গতিকে বিহাৰৰ দুখন জলাশয় দুটা জলাশয় এতিয়া ৰামসাৰ সাইটৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে তো আমাৰ টোটাল কিমান ৰামসাৰ হল এতিয়া হে বিষয় আমি আলোচনা কৰিম কিন্তু তাৰ আগত আমি আন এটা প্ৰশ্ন লৈছো ইয়াৰ লগতে ৰিলেটেড প্ৰশ্ন হয় এনে ধৰণৰ প্ৰশ্নটো সুধিব পাৰে কুৱেশ্যন নম্বৰ 9 লৈকে আহিছো ইয়াতে সুধিছে ৰিসেন্টলি টু ওয়েটল্যান্ডস অফ বিহাৰ have been included in the list of Ramsar sites which one of the following যে হেউটাকৈ বিহাৰ দুটা জলাশয় ৰামসাৰ সাইটৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তলৰ কোনটো হয় গতিকে তলৰ কোনটো ইয়াৰ উত্তৰ হ'ব আমাক তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে আমাক সুধিব পাৰে কোনখন ৰাজ্যখনৰ নাম সুধিব পাৰে আমাক সুধিব পাৰে ৰামসাৰ সাইটৰ নাম দিয়া থাকিব পাৰে বা হে ওয়েটল্যান্ডস দুখনৰ নামও আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব both A and B A আৰু B দুটা ইয়াৰ উত্তৰ যেহেতু দুখন ওয়েটল্যান্ডস আছিল এখনৰ নাম হৈছে নাগি আনখনৰ নাম হৈছে নাগটি বাৰ্ড স্যাংচুৰীজ নাগটি চৰাই অভয়াৰণ্য আৰু আনখন হৈছে নাগি গতিকে আপোনালোকে এই জলাশয় দুটাৰ নাম মনত ৰাখিব যি নতুনকৈ ৰামসাৰ সাইটৰ অন্তৰ্ভুক্ত হৈছে এইখিনি আপোনালোকে মনত ৰাখিব এই বিষয়ে আমি অলপমান আলোচনা কৰি লৈছো
গতিকে ইণ্ডিয়া ৰিসেন্টলি দুখন আৰু ৰামসাৰ সাইট পালে দুখন বাৰ্ড চেংচুৰীজ হয় বিহাৰৰ গতিকে এতিয়া আমি যদি চাও ইণ্ডিয়াৰ টোটাল ৰামসাৰ সাইট হ'ব 82 হ'ব অলৰেডি আমাৰ 80 আছিল 80 আমাৰ ৰামসাৰ সাইট আছিল এতিয়া আমাৰ টোটাল হ'ব 82 হ'ব এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব তো ইণ্ডিয়া থাৰ্ড প্লেছত আহিব এতিয়া গোটেই বিশ্বৰ ভিতৰত চাইনা আৰু ইণ্ডিয়া জয়েন্টলি থাৰ্ড প্লেছত আছে চাইনাৰো 82 হয় আৰু ইণ্ডিয়াৰো আমাৰ 82 হয় আৰু ইউনাইটেড কিংডম হৈছে প্ৰথম হয় তেওঁলোকৰ 175 সাইড আছে তেওঁলোকৰ টোটাল ৰামসাৰ সাইট হৈছে 175 ইণ্ডিয়াৰ 82 হয় এটো মনত ৰাখিব তো লেটেস্ট যি দুখন দিয়া হল এখন হৈছে নাগি আনখন হৈছে নাগটি বাৰ্ড চেংচুৰীজ হয় কোৰ হয় বিহাৰৰ হয় এটো আমি মনত ৰাখিব লাগিব গতিকে যি আমাৰ 5 জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হল তো সেই দিৱসতে ঘোষণা কৰা হৈছে এই দুখন নতুন ৰামসাৰ সাইট গতিকে বিহাৰৰ কোন ঠাইৰ হয় জামুই যেটো জিলা বিহাৰৰ জামুই জিলাৰ অন্তৰ্গত হয় ঠিক আছে তো এটো আমি মনত ৰাখিব লাগিব আৰু বিহাৰৰ টোটাল ৰামসাৰ সাইট কিমান তেনে ধৰণৰ প্ৰশ্নও সুধিব পাৰে গতিকে বিহাৰৰ টোটাল ৰামসাৰ সাইট হৈছে 3টা সো কাৰেন্টলি দুটা দিয়া হল আৰু আগত এটা আছিল বিহাৰৰ মাত্ৰ এখনে ৰামসাৰ সাইট আছিল এইখন আছিল কনৱাৰ লেক আছিল বেগুচৰাই যি জিলা বিহাৰৰ বেগুচৰাই জিলাৰ কনৱাৰ লেক এইখন আছিল প্ৰথম ৰামসাৰ সাইট হয় বিহাৰৰ আৰু এতিয়া দুখন দিয়া হল টোটাল তেওঁলোকৰ 3খন হল ঠিক আছে আৰু কনৱাৰ লেক এইখন ৰামসাৰ সাইট হিচাপে স্বীকৃতি লাভ কৰিছিল ডিক্লেয়াৰ কৰা হৈছিল 2020 চনত দিয়া হৈছিল তো ইয়াৰ উপৰ আপোনালোকে মনত ৰাখিব লাৰ্জেষ্ট ৰামসাৰ সাইট ভাৰতবৰ্ষৰ হৈছে সুন্দৰবন হৈছে লাৰ্জেষ্ট ৰামসাৰ সাইট ভাৰতবৰ্ষৰ ওয়েস্ট বেংগলৰ আৰু স্মলেষ্ট ৰামসাৰ সাইটৰ কথা যদি খুদে ভাৰতবৰ্ষৰ তেনেহলে হ'ব ৰেণুকা হিমাচল প্ৰদেশৰ ৰেণুকা হৈছে স্মলেষ্ট ৰামসাৰ সাইট লাৰ্জেষ্ট হৈছে সুন্দৰবন ওয়েস্ট বেংগলৰ তো এইবিলাক ইম্পৰ্টেন্ট পইণ্টছ হয় গটে ইম্পৰ্টেন্ট পইণ্টছখিনি আপোনালোকে মনত ৰাখিব আৰু যিমানখিনি পাৰো মই ইম্পৰ্টেন্ট পইণ্টছখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিছো কম সময়ৰ ভিতৰতে ডিসকাস কৰিবলৈ চেষ্টা কৰো বেছি ইফাল কথা নকয় মেইন পইণ্টছখিনি মই ডিসকাস কৰিবলৈ চেষ্টা কৰো ঠিক আছে যাতে কম সময়ত আপোনালোকৰ বেছি প্ৰিপাৰেচন হয় উদ্দেশ্য হৈছে হেইটোৱে ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াতে সুধিছে যে হু হ্যাজ বিন ইলেক্টেড এজ দ্য ফাৰ্স্ট ওমেন প্ৰেসিডেন্ট অফ মেক্সিকো যে মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হৈছে মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি ইয়াৰ আগত কেতিয়াও মহিলা ৰাষ্ট্ৰপতি হোৱা নাছিল মেক্সিকোৰ গতিকে তেওঁ কোন হেইটো হল প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ক্লাউডিয়া চেইনৱাম হৈছে মেক্সিকোৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি তো ছবিত আপোনালোকে দেখিছে প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি মেক্সিকোৰ তো এই বিষয়ে আমি বেছি ডিটেইলছত জানিবলগীয়া নাই আপোনালোক যদি খুদে প্ৰথম মেক্সিকোৰ ফাৰ্স্ট ওমেন প্ৰেসিডেন্ট কোন হয় তেনে ধৰণে প্ৰশ্ন সুধিব পাৰে বা তেখেতৰ নামটো দি সুধিব পাৰে যে তেখেত ৰিসেন্টলি ফাৰ্স্ট ওমেন প্ৰেসিডেন্ট হিচাপে সিলেক্ট হৈছে নিৰ্বাচিত হৈছে ইলেক্ট হৈছে গতিকে তেওঁ কোনখন ৰাষ্ট্ৰৰ হয় তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো মেক্সিকোৰ হয় তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব গতিকে তেওঁ মেক্সিকোৰ হয় এটো মনত ৰাখিব লাগিব তেওঁ প্ৰথম গৰাকী মহিলা প্ৰেসিডেন্ট হয় ঠিক আছে মেক্সিকোৰ তো এইটো পইণ্ট মনত ৰাখিলে হল তো নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে সুধিছে যে সুনীল ছেত্ৰী হু ৰিসেন্টলি টুক ৰিটায়াৰমেন্ট ফ্ৰম ইন্টাৰনেশ্যনেল ফুটবল what was his jersey number যে হেউটাকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱা সুনীল ছেত্ৰীৰ জাৰ্সি নম্বৰ কি আছিল তো সুনীল ছেত্ৰীৰ ৰিটায়াৰমেন্টৰ বিষয়ে আমি আগৰ এটা ভিডিঅ ডিসকাস কৰিছিলো যেতিয়া তেওঁ ৰিটায়াৰমেন্ট এনাউন্স কৰিছিল সেই সময়তে আমি তেওঁৰ বিষয়ে আলোচনা কৰিছিলো তেওঁৰ কিছু ইম্পৰ্টেন্ট ৰেকৰ্ডছৰ বিষয়ে আমি আলোচনা কৰিছিলো তো আপোনালোকে সেই ভিডিঅটি নিশ্চয় চাইছে আজি অকলে ৰেগুলাৰ ভিডিঅ চাই আপোনালোকে নিশ্চয় চাইছে গতিকে আজিৰ ভিডিঅটিত আমি প্ৰশ্ন লৈছো যে হেউটিয়াকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱা কাৰণ তেওঁৰ যিখন লাষ্ট খেল আছিল সেইখন অলৰেডি তেওঁ খেলিলে আৰু তেওঁ অৱসৰ ললে গতিকে তেওঁৰ জাৰ্সি নম্বৰ কি আছিল তেনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 9 গতিকে তেওঁৰ জাৰ্সি নম্বৰটো আছিল 9 আছিল গতিকে তেখেতে ৰিটায়াৰমেন্ট ললে ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা আৰু তেওঁৰ যিখন হেক খেল আছিল সেইখন আছিল 6 জুন তাৰিখত আছিল ৰিসেন্টলি খেলা হল 6 জুন তাৰিখে খেলা হৈছে কুৱেটৰ এগেইনষ্টত খেলিছিল তো তেনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে যে তেওঁৰ যিখন হেক খেল আছিল এইখন কাৰ এগেইনষ্টত খেলা হৈছিল তো কুৱেটৰ এগেইনষ্টত খেলা হৈছিল এটো মনত ৰাখিব কোন ষ্টেডিয়ামত খেলা হৈছিল সল্ট লেক ষ্টেডিয়াম ইন কলকাতাৰ সল্ট লেক ষ্টেডিয়ামত খেলা হৈছিল কিমান তাৰিখত 6 জুন তাৰিখত তো এটো মনত ৰাখিব আৰু তেওঁৰ জাৰ্সি নম্বৰটো আছিল 9 আছিল তো আগত আমি যেটো অলৰেডি ডিসকাস কৰিছো তেওঁৰ বিষয়ে তো এই ভিডিঅটিত আমি আৰু ডিসকাস নকৰো ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি when is world environment day celebrated যে হেউটাকৈ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হল
তো ৰিসেন্টলি আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে তো কিমান তাৰিখত পালন কৰা হল এই প্ৰশ্নটোৰ উত্তৰ আমি সকলোৱে জানিম কিন্তু ইয়াৰ লগত ৰিলেটেড আন দুটা প্ৰশ্ন আছে সেই দুটা প্ৰশ্ন আমি জানিব লাগিব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 5 জুন তাৰিখত আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় তো এতিয়া নেক্সট কোৱেশ্চনটো লৈকে আহিছো কোৱেশ্চন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হোৱাট ওয়াজ দা থিম অফ ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে 2024 যে 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু কি আছিল হেতু আমাক সুধিব পাৰে তো বিষয়বস্তুটো ইয়াৰ কি আছিল থিম কি আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব ল্যান্ড ৰেষ্টৰেশন ডিসাৰ্টিফিকেশন এণ্ড ড্ৰট ৰেজিলেন্স তো ইয়াৰ উত্তৰ হ'ব ল্যান্ড ৰেষ্টৰেশন ডিসাৰ্টিফিকেশন এণ্ড ড্ৰট ৰেজিলেন্স হৈছে ইয়াৰ উত্তৰ হ'ব তো ইয়াৰ উপৰে কিছুমান কেম্পেইন কৰা হৈছিল কিছুমান স্লোগান আছিল আৱাৰ ল্যান্ড আৱাৰ ফিউচাৰ বুলি তো এনে ধৰণৰ স্লোগান কিছুমানো লঞ্চ কৰা হৈছিল কিন্তু আমাক থিমৰ কথা সুধিলে ল্যান্ড ৰেষ্টৰেশন ডিসাৰ্টিফিকেশন এণ্ড ড্ৰট ৰেজিলেন্স হ'ব নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 14 এটো ইয়াৰ লগত ৰিলেটেড হয় ইয়াত সুধিছে which campaign was launched by PM on occasion of World Environment Day যে 2024 চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কোনটো অভিযান আৰম্ভ কৰিছিল এটা কেম্পেইন আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীৰ দ্বাৰা এটো কেম্পেইন আৰম্ভ কৰা হৈছিল গতিকে সেই কেম্পেইনটো কি হয় হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব এক পেৰ মা কে নাম এক পেৰ মা কে নাম বা এজোপা গছ মাতৃৰ নামত এনে ধৰণৰ এটা কেম্পেইন বা অভিযান আৰম্ভ কৰা হৈছিল বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাৰ দ্বাৰা প্ৰধানমন্ত্ৰী গৰাকীৰ দ্বাৰা তো এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে আপোনালোকে এই পইণ্টটো মনত ৰাখিব লাগিব গতিকে কেম্পেইন বুলি ক'লে প্ৰধানমন্ত্ৰীৰ দ্বাৰা কি কেম্পেইন চলোৱা হৈছিল তেতিয়া উত্তৰ বেলেগ হ'ব থিম বুলি সুধিলে বেলেগ হ'ব আৱাৰ ল্যান্ড আৱাৰ ফিউচাৰ এটো এটা স্লোগান হয় যেনে ধৰণৰ প্ৰশ্ন তেনে ধৰণৰ উত্তৰ হ'ব লাগিব ঠিক আছে তো এইবিলাকত কনফিউজন হ'ব না লাগিব গতিকে আমি যদি আলোচনা কৰো এই বিষয়ে অলপমান ডিটেইলছত তেনে হলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে বিশ্ব পৰিৱেশ দিৱসত লঞ্চ কৰিছিল এক পেৰ মা কে নাম বুলি এটা কেম্পেইন 5 জুন তাৰিখত নিউ দিল্লীত গতিকে নিউ দিল্লীত তেওঁ এজোপা গছ ৰোপণ কৰে আৰু তেতিয়া ইয়াক লঞ্চ কৰা হয় এক পেৰ মা কে নাম বুলি গতিকে আমাৰ ভাৰতবৰ্ষত আমাৰ যিখন আৰ্থ আমাৰ পৃথিৱী আমি মা বুলি জ্ঞান কৰো ধৰিত্ৰী আই বুলি আমি কওঁ সেই কাৰণে এই কেম্পেইনটো চলা হৈছিল এক পেৰ মা কে নাম মানে আমাৰ পৃথিৱীৰ নামত আমাৰ ধৰিত্ৰীৰ নামত এজোপা গছ ৰুব লাগে হেতু কেম্পেইন চলা হৈছিল এক পেৰ মা কে নাম ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে একেবাৰে সহজ কথা হয় গতিকে ইয়াৰ জৰিয়তে আমাৰ যেটো বৰ্তমান ডিফৰেষ্টেশন বহুত হৈছে গছ-গছনি কটা হয় কিন্তু সেই হিচাপত এফৰেষ্টেশন আমাৰ কৰা নহয় গছ ৰোপণ কৰা নহয় গতিকে এফৰেষ্টেশন বা গছ ৰোপণক প্ৰাধান্য দিয়াৰ বাবে উৎসাহিত কৰাৰ বাবে এই কেম্পেইনটো চলোৱা হৈছে গতিকে অকল পৰিৱেশ দিৱস বুলিয়ে নহয় আমি যেতিয়াই পাৰো বা যেতিয়া আমাৰ সুবিধা হয় তেতিয়া আমি গছ ৰোপণ কৰিব লাগে পৰিৱেশৰ কাৰণে আমাৰ যথেষ্ট ভাল হয় আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল হ'ব গতিকে নিশ্চয় এইবিলাক কথা কোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে এইবিলাক কথা অৱগত তো মেইন পইণ্টটো হেইটোৱে হয় আৰু দ্বিতীয় পইণ্ট এটা মনত ৰাখিব লাগিব হেইটো হৈছে প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে যি এজোপা গছ ৰুৱা বুলি মই ক'লো অলপ আগতে 5 জুন তাৰিখত সেই গছজোপানো কি গছ হেইটো এটা প্ৰশ্ন সুধিব পাৰে হেইটো প্ৰশ্নৰ উত্তৰ হ'ব পিপল ট্ৰী গতিকে সেই গছজোপা আছিল পিপল ট্ৰী আছিল বোধি বৃক্ষ বুলিও কোৱা হয় আৰু ইয়া বুদ্ধ জয়ন্তী পাৰ্ক নিউ দিল্লীৰ তাত তেখেতে এই গছজোপা ৰোপণ কৰিছে গতিকে পিপল ট্ৰীৰ যথেষ্ট গুণ আছে ই সকলোকে বেছি অক্সিজেন প্ৰডিউস কৰে এই গছজোপাই ইয়াৰ ওপৰত আমাৰ এয়াৰ পিউৰিফাইও কৰে গতিকে ইয়াৰ কিছু গুণ আছে গতিকে তাৰ কাৰণে তেওঁ এই গছজোপা ৰোপণ কৰিছে ঠিক আছে তো এই পইণ্টছ বিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখিব নেক্সট কোৱেশ্চন লৈকে আহিছো এটা কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হু বিকামস ইণ্ডিয়াছ ইয়ংগেষ্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট ইন 2024 লোকসভা ইলেকশ্যন যে 2024 চনৰ লোকসভা নিৰ্বাচনত ভাৰতৰ আটাইতকৈ কম বয়সীয়া সংসদ সদস্য গৰাকী কোন হয় যে একেবাৰে কম বয়সৰ ইণ্ডিয়াছ ইয়ংগেষ্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট হয় 2024 বৰ্ষৰ লোকসভা ইলেকশ্যনত নিৰ্বাচিত হৈছে তেখেত গতিকে তেওঁ কোন হয় আটাইতকৈ কম বয়সীয়া তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব সম্ভৱী চৌধুৰী গতিকে সম্ভৱী চৌধুৰী হৈছে আটাইতকৈ কম বয়সীয়া বা ইয়ংগেষ্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট হয় এমপি হয় ঠিক আছে তো এই বিষয়ে অলপমান আমি আলোচনা কৰিম ছবিত আপোনালোকে দেখিছে এইগৰাকী হৈছে বিহাৰৰ কেবিনেট মিনিষ্টাৰ অশোক চৌধুৰী সো তেখেতৰ ছোৱালী হয় তেখেতৰ জীয়ৰী হয় সম্ভৱী চৌধুৰী গতিকে তেখেতে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ ইয়ংগেষ্ট ওমেন লোকসভা মেম্বাৰ হয় তেওঁৰ বয়স কিমান তেওঁৰ বয়স হৈছে 25 ইয়াৰ্স হয় 25 বছৰ তেওঁৰ বয়স হয় গতিকে 25 বছৰ বয়সত তেখেতে এমপি হিচাপে নিৰ্বাচিত হৈছে
তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু সমষ্টি কোনটো সমষ্টিৰ হয় সেইটো আমি মনত ৰাখিব লাগিব সমষ্টিটো হৈছে বিহাৰৰ বুলি আমি গম পালো বিহাৰৰ কি সমষ্টি হয় সমষ্টিপুৰ কনস্টিটুৱেন্সি হয় সমষ্টিৰ নামেই হৈছে সমষ্টিপুৰ তো মনত ৰাখিবলৈ সহজ হ'ব গতিকে বিহাৰৰ সম্ভৱী চৌধুৰী মনত ৰাখিব Now next question like I show question number 16 ইয়াতে উদিছে what world record did India set in the recent Lok Sabha polls 2024 সে হেওতিয়া লোকসভা নিৰ্বাচন 2024 ত ভাৰতে কি বিশ্ব অভিলেখ গৰিলে দে ইয়াতে এটা বিশ্ব অভিলেখ গৰিছে কোনটো ক্ষেত্ৰত বিশ্ব অভিলেখ গৰিছে হেতু হল প্ৰশ্ন তো ইয়াত অপচন কিটা দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব হাইয়েষ্ট টোটাল নাম্বাৰ অফ ভোটাৰ্স তো এই বিষয়ে আমি আগতো আলোচনা কৰিছিলো আপোনালোকৰ যদি মনত আছে তো যি কিনক হাইয়েষ্ট টোটাল নাম্বাৰ অফ ভোটাৰ্সৰ ক্ষেত্ৰত অভিলেখ গৰিবলৈ সক্ষম হৈছে কাৰণ ইমান সংখ্যক ব্যক্তি আগত কেতিয়াও ভোট দিয়া নাছিলে গতিকে ভোটাৰ্সৰ যেটো নাম্বাৰস হেতু যথেষ্ট পৰিমাণে বাঢ়িছে গতিকে সৰ্বাধিক মুঠ ভোটাৰৰ সংখ্যা হৈছে আৰু এইটো হৈছে এটা বিশ্ব অভিলেখ গৰিবলৈ সক্ষম হৈছে এই বিষয়ে আমি যদি অলপ আলোচনা কৰো তেনেহলে ইয়াত যেটো বিশ্ব ৰেকৰ্ড কৰা বুলি কৈছে হেতু হৈছে কিমান সংখ্যক লোকে পোল কৰিছে ভোটদান কৰিছে 64.2 crore লোকে এবাৰ ভোটদান কৰিছে তাৰ ওপৰত আমি যদি চাও আমি আগতো আলোচনা কৰিছো অসমৰ কথা যেতিয়া আমি আলোচনা কৰিলো তেতিয়া আমি আলোচনা কৰিছিলো যে আমাৰ অসমত মহিলা ভোটাৰৰ সংখ্যা বাঢ়িছে অকল অসমত নহয় গোটেই ভাৰতবৰ্ষতে বাঢ়িছে আৰু হেতু যদি ইয়াতে চোৱা যায় তেনেহলে 64.2 crore যি টোটাল ভোটাৰছ আছিল তাৰ ভিতৰত মহিলা ভোটাৰছ হৈছে 31.2 crore মহিলা ভোটাৰছ হয় গতিকে যথেষ্ট পৰিমাণে বাঢ়িছে মহিলা ভোটাৰছৰ সংখ্যা ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব বাকি ৰিজাল্টছ খিনি তো আপোনালোকে সকলোৱে জানে টোটাল কিমান আসনত এবাৰ প্ৰতিদ্বন্দিতা কৰা হৈছিল 543 আৰু 543 সিটছৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে 246 লাভ কৰিছে কংগ্ৰেছে লাভ কৰিছে 99 লাভ কৰিছে তো এইখিনি আপোনালোকে নিশ্চয় জানে ইন্ডিয়া এলায়েন্সৰ কিমান হয় ইন্ডিয়া এলায়েন্সৰ কিমান হয় টোটাল আসন তো এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে বাকি আজি শপত গ্ৰহণৰ পিছত যেতিয়া মিনিষ্টাৰ্ছ বিলাক ঘোষণা কৰা হ'ব তো তেতিয়া আমি মিনিষ্টাৰ্ছ বিলাকৰ বিষয় আলোচনা কৰিম ঠিক আছে তো এতিয়া আমি লাষ্ট কোৱেশ্চনটো লৈকে আইছো আজিৰ ভিডিওৰ কোৱেশ্চন নম্বৰ 17 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি H5N2 virus seen in the news is related to which disease সে বাতৰিত দেখা পোৱা H5N2 virus কোনটো ৰোগৰ লগত জড়িত হয় গতিকে এবিধ ভাইৰাছ হয় H5N2 virus নিশ্চয় আপোনালোকে জানে তো এই ভাইৰাছটো কি ৰোগৰ লগত জড়িত হয় তো এইটো হ'ব অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাৰ্ড ফ্লু লগত জড়িত হয় গতিকে বাৰ্ড ফ্লু যে ৰোগ যেটো হয় ইয়াৰ যেটো ভাইৰাছটোৰ নাম হৈছে H5N2 ভাইৰাছ ঠিক আছে তো এটো আমি কিয় আলোচনা কৰিলো কাৰণ ৰিসেন্টলি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত মৃত্যু হৈছে গতিকে সেই কাৰণে নিউজত এই বিষয়ে চৰ্চা লাভ কৰিছে আৰু আমি সেই পইণ্টটো বেছি ইম্পৰ্টেন্ট হয় হেতু পইণ্ট আমি জানিব লাগিব কোড মৃত্যু হৈছে এই বিষয়ে আমি জানিব লাগিব গতিকে প্ৰথমটো হিউম্যান কেছ হয় মানুহৰ যেটো মৃত্যু এই ভাইৰাছৰ ফলত এটো প্ৰথমটো কেছ হয় কাৰণ আমি জানো যে বাৰ্ড ফ্লু আমাৰ বাৰ্ডছ বিলাকৰ মৃত্যু হয় হ্যা কুকুৰা হক হাঁহ হক এনে ধৰণৰ আমাৰ বাৰ্ডছ ফ্লু যেটো হয় গতিকে ই হিউম্যানক এফেক্ট নকৰিছিল কিন্তু প্ৰথমবাৰৰ বাবে কি কৰা হৈছে হিউম্যানক এফেক্ট কৰিছে গতিকে আমি যদি এই বিষয়ে অলপমান আলোচনা কৰো গতিকে বিশ্ব স্বাস্থ্য সংস্থাই গতিকে তেওঁলোকে কনফাৰ্ম কৰিছে যে প্ৰথমটো হিউম্যান কেছ হয় H5N2 বাৰ্ড ফ্লুৰ যত এগৰাকী মেক্সিকোৰ ব্যক্তি এগৰাকী মৃত্যু হৈছে তেওঁৰ এজ আছিল বয়স আছিল 59 ইয়াৰ্স ওল্ড আছিল সো তেওঁৰ মৃত্যু হৈছে মেক্সিকোৰ গতিকে এটো মনত ৰাখিব লাগিব গতিকে প্ৰথমটো হিউম্যান কেছ হয় যে এই ৰোগৰ ফলত বা এই ভাইৰাছৰ ফলত মৃত্যু হৈছে তো এটো এটা প্ৰশ্ন সুধিব পাৰে তো মনত ৰাখিব সো বাৰ্ড ফ্লু একচুয়ালি এভিয়ান ইনফ্লুয়েঞ্জাৰ ফলত হয় ই প্ৰাইমাৰিলি আমাৰ সাধাৰণতে বাৰ্ডছ বিলাককে এফেক্ট কৰে যিবিলাক আমাৰ ওয়াইল্ড বাৰ্ডছ হক বা আমাৰ ঘৰচিয়া যিবিলাক কুকুৰা হক হাঁহ হক এবিলাকৰ ওপৰত এবিলাকক এফেক্ট কৰে কিন্তু হিউম্যানক ডাইৰেক্টলি এফেক্ট নকৰিছিল সাধাৰণতে নকৰে কিন্তু এইবাৰ প্ৰথমটো কেছ তেনেধৰণৰ পোৱা গৈছে যে মেক্সিকোৰ এগৰাকী ব্যক্তিৰ এই ভাইৰাছৰ ফলতে মৃত্যু হৈছে আৰু এটো কনফাৰ্ম কৰিছে WHO কনফাৰ্ম কৰিছে গতিকে এই যেটো ডিজিজ হয় বাৰ্ড ফ্লু এটো মনত ৰাখিব প্ৰথম ইয়াক ৰিপৰ্ট কৰা গৈছিল 2003 চনত ভিয়েটনামত প্ৰথম হৈছিল এই ৰোগবিধ দেখা পোৱা গৈছে চিনাক্ত কৰা গৈছিল 2003 চনত তাৰ পিছত গোটেই বিশ্বতে ইয়া বিয়পি পৰিছে এই ৰোগবিধ বা এই ভাইৰাছবিধ ঠিক আছে তো এইটো পইণ্টটো মনত ৰাখিব তো আজিৰ এই ভিডিওত আমি বহুকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন ডিসকাস কৰিলো গতিকে এনে ধৰণৰ ইনফৰমেশনছ বা কাৰেন্ট এফেয়াৰ্ছৰ বাবে আপোনালোকে চেনেলটি ভিজিট কৰিব আৰু যদি আপোনালোকে মান্থলি কাৰেন্ট এফেয়াৰ্ছৰ ইবুক পাৰচেজ কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব
তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ